নমস্কাৰ দৰ্শকসকল আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকলক আজি ধান কটাৰ পাছতেই ধাননি পথাৰসমূহত মাটি নচোহাকৈ কেনেকৈ খেতি কৰিব সেই বিষয়ে কিছু কথা জনাম আমি সাধাৰণতে ধান সৰিয়হ শাক পাচলি আদিকে ধৰি যিকোনো শস্যৰ খেতি কৰা আগমুহূৰ্তত মাটিডৰা ভালকৈ চহাই লওঁ কিন্তু ট্ৰেক্টৰ কোৰ নাঙল আদিৰে মাটি নচহুৱাকৈ খেতি কৰিব পাৰি মাটিত হাল নোবোৱাকৈ বা মাটি নচহুৱাকৈ কৰা এই কৃষি ব্যৱস্থা কোৱা হয় জিৰ' টিলেক কৃষি পদ্ধতি ভাৰতবৰ্ষত ৭০ দশকতে এই পদ্ধতি আৰম্ভ হৈছিল যদিও এতিয়ালৈ ইয়াৰ বিষয়ে বেছিভাগ কৃষকেই নাজানে আমাৰ কৃষক ৰাইজ বিশেষকৈ কৃষি কৰ্মৰ প্ৰতি আগ্ৰহী যুৱ প্ৰজন্মই এই নতুন পদ্ধতিটোক আদৰি ল'ব পাৰে আৰু সকলোকে ইয়াৰ সৈতে চিনাকি কৰাই দিব পাৰে কাৰণ ই হৈছে এটা কম খৰচী আৰু কম কষ্ট কৰি অধিক উৎপাদন কৰিব পৰা এক সুন্দৰ ব্যৱস্থা এই পদ্ধতিত মাটিডৰাত শস্যৰ বীজ সিঁচি তাৰ ওপৰত পচন সাৰ গোবৰ আদি দিব লাগে প্ৰয়োজন সাপেক্ষে ৰাসায়নিক সাৰো প্ৰয়োগ কৰিব পাৰে আমাৰ কৃষকসকলে ইয়াৰ পাছতে তাৰ ওপৰত ধানৰ বা নৰাৰ খেৰ দিব লাগে সাধাৰণতে বহু কৃষকে শালি ধানৰ খেতি চপোৱাৰ পাছতে মাটিখিনি চন পেলাই থয় কিন্তু তাৰ সলনি সেই ঠাইত জিৰ' টিলেক পদ্ধতিৰে সৰিয়হ আলু বিভিন্ন শাক পাচলি আদি খেতি কৰিব পাৰে সম্প্ৰতি এই পদ্ধতিত অসমত আলু খেতি আৰম্ভ হৈছে বিগত দিনত কলিয়াবৰৰ মাধতাৰী অঞ্চলৰ টুকেশ্বৰ বৰা ধনীৰাম বৰা প্ৰদীপ শইকীয়াকে ধৰি বহুকেইগৰাকী খেতিয়কে কৰিছিল এই নতুন পদ্ধতিত আলু খেতি ধান চপোৱাৰ পিছতে এৰি অহা নৰানিতে এই আলু খেতি কৰিব পাৰে আমাৰ কৃষকসকলে তেওঁলোকে জানিবলৈ দিয়া মতে খেতি পথাৰত ধান খেতি চপোৱাৰ পাছতে দ্বিতীয় খেতি হিচাপে এই খেতি কৰিব পৰা যায় ইয়াৰ বাবে হাল বাব নালাগে নৰাৰ মাজে মাজে নিৰ্দিষ্ট দূৰত্বত শাৰী শাৰীকৈ আলুৰ বীজবোৰ ৰোপণ কৰিব লাগে আমাৰ স্ক্ৰীনত আমাৰ দৰ্শকসকলে দেখি আছে আৰু শাৰীবোৰত আলুৰ বীজ দি মাত্ৰ 6 ইঞ্চি ডাঠকৈ নৰা ঢাকি দিলেই হ'ল ৰোপণ কৰাৰ 90 দিনৰ মূৰত আলু খান্দিব পাৰে আৰু প্ৰতিজোপা গছত 1 কেজি ওপৰত উৎপাদন হয় কৃষকসকলে মন কৰিব যে এই পদ্ধতিৰে খেতি কৰোঁতে কৃষিভেদে বীজ ৰোপণ সাৰ প্ৰয়োগ আদি বেলেগ বেলেগ ধৰণেৰে কৰিবলগীয়া হ'ব পাৰে গতিকে ইচ্ছুক কৃষকসকলে অসম চৰকাৰৰ কৃষি বিভাগৰ লগত যোগাযোগ কৰি এই বিষয়ে সবিশেষ জানি ল'ব পাৰে লগতে আমাৰ দৰ্শকসকলক জনাওঁ যে অসম চৰকাৰৰ কৃষি বিভাগে অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্পৰ অধীনত বিভিন্ন জিলাত জিৰ' টিলেক কৃষি পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ইয়াৰ জনপ্ৰিয়তা বৃদ্ধিৰ বাবে কাম কৰি আছে